নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ। আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ এডুকেশ্যন ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ 2026 এইচএছ ফাইনেলৰ কাৰণে। এই ভিডিঅ'টোত আমি 100% কমন 1 মাৰ্ক কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম চেপ্টাৰ নম্বৰ 1ৰ ভাৰতবৰ্ষৰ আৰু অসমৰ মাধ্যমিক শিক্ষা। ইয়াৰ আগতে ইয়াৰ আগৰ ভিডিঅ'টোত এই চেপ্টাৰটোৰে মই এমসিকিউবোৰ আলোচনা কৰিছিলো। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, ডেসক্ৰিপচনতে লিংক আছে ভিডিঅ'টো, তোমালোকে ভিডিঅ'টো চাব পাৰা। তো আজিৰ এই ভিডিঅ'টোত আমি 1 নম্বৰীয়া যিমানবোৰ আগৰ বছৰত বাৰে বাৰে ৰিপিট হৈ থকা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম। আশা কৰো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। কুৱেশ্যন নম্বৰ 1 টো আমাক কি কৈছে, মাধ্যমিক শিক্ষা আয়োগত কিমানজন বিদেশী শিক্ষাবিদ আছিল আৰু তেওঁলোকৰ নাম কি? হয়, যি মাধ্যমিক শিক্ষা আয়োগ আছিল সেই তাত কিমানজন বিদেশী শিক্ষাবিদ আছিল? উত্তৰটো চোৱা, 2জন আছিল আৰু তেওঁলোকৰ নাম কি আছিল? প্ৰফেসৰ জন ক্ৰিষ্টি আৰু ডক্টৰ কেথেন ৰাষ্ট উইলিয়ামছ। বুজি পালা? নেক্সট কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, আয়োগখনৰ সদস্য কিমানজন আছিল আৰু সভাপতি কোন আছিল? উত্তৰটো চোৱা, আয়োগখনৰ সদস্য কিমানজন আছিল? 9জন আছিল আৰু সভাপতি আছিল ডক্টৰ কেথেন ৰাষ্ট উইলিয়ামছ। বুজি পালা? নেক্সট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, মাধ্যমিক শিক্ষা আয়োগৰ সভাপতিৰ দেশ নাম, সভাপতিৰ নাম কি আছিল? উত্তৰটো চোৱা, লক্ষ্মণ স্বামী মুডালিয়াৰ আছিল। সভাপতি কোন আছিল? সভাপতিজনৰ নাম লক্ষ্মণ স্বামী মুডালিয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা, আমাক কি কৈছে, মাধ্যমিক শিক্ষা আয়োগ নিযুক্তি দিয়া দেশ চনত হৈছিল, কোন চনত মাধ্যমিক শিক্ষা আয়োগ নিযুক্তি দিয়া হৈছিল? উত্তৰটো চোৱা, 1952 চনত নিযুক্তি দিয়া হৈছিল। নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা, যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশনবোৰ তোমালোকে পাই থাকা। আৰু এই চেনেলটো তোমালোকে কি পাবা, মই অলৰেডি ক'লোৱে যে এই চেনেলটোত এডুকেশ্যনৰ আমি সিৰিজ ষ্টাৰ্ট কৰিছো। গোটেই কুৱেশ্যন এনসাৰৰ সিৰিজটো আলোচনা কৰিম, কিন্তু তাৰ লগতে ফাইনেল এক্সামৰ আগে তোমালোকে এই চেনেলটোত ক্লাছ 12 এডুকেশ্যন সলিউশন 2026 এডুকেশ্যনৰ গোটেইখিনি সলিউশন পাই যাবা। তাৰ লগে লগে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন, আগৰ বছৰ যিমানবোৰ প্ৰশ্ন কাকতবোৰ আছিল তাৰ সলিউশন খিনিও তোমালোকে পাই যাবা। লগতে তোমালোকে অতি সহজতে বুজাবলৈ চেষ্টা কৰিম। তাৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ, প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰ কি কুৱেশ্যন আহিছিল আমি চেপ্টাৰ ওয়াইজ গোটেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আশা কৰো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। নেক্সট কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, 1964 পৰা 66 চনৰ শিক্ষা আয়োগৰ সভাপতি আছিল ডক্টৰ ডি.এছ. কোঠাৰী, হয়নে? উত্তৰটো কি হ'ব? হয়। হয় নে নহয় সুধিছিল আমাক। 1964 পৰা 66 চনৰ যি শিক্ষা আয়োগখন আছিল, সেই আয়োগৰ সভাপতি কোন আছিল? ডক্টৰ ডি.এছ. কোঠাৰী। মনত ৰাখিবা এইটো। নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনটো আমাক চোৱা কি কৈছে, মাধ্যমিক শিক্ষা আয়োগ কোন চনত গঠন কৰা হৈছিল? মাধ্যমিক শিক্ষা আয়োগ কোন চনত গঠন কৰা হৈছিল? উত্তৰটো চোৱা, মাধ্যমিক শিক্ষা আয়োগ কিমান চনত? 1952 পৰা 53 চনত গঠন কৰা হৈছিল। বুজি পালা? নেক্সট কুৱেশ্যন 7 নম্বৰ কুৱেশ্যনটো চোৱা, আমাক কি কৈছে, মুডালিয়াৰ আয়োগৰ অধ্যক্ষ কোন আছিল? উত্তৰটো চোৱা, মুডালিয়াৰ আয়োগৰ অধ্যক্ষ কোন আছিল? ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ। নেক্সট কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক, এই আয়োগৰ অধ্যক্ষ কোন আছিল? উত্তৰটো চোৱা, ডি.এছ. কোঠাৰী আছিল। বুজি পালা? নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন 9 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, কোঠাৰী আয়োগৰ মতে প্ৰাক প্ৰাথমিক শিক্ষাৰ সময়সীমা কিমান? কোঠাৰী আয়োগৰ মতে প্ৰাক প্ৰাথমিক যি শিক্ষা আছে সেই শিক্ষাৰ সময়সীমা কিমান? উত্তৰটো চোৱা, 1 পৰা 3 বছৰলৈ। বুজি পালা? নেক্সট কুৱেশ্যন 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, মাধ্যমিক শিক্ষা আয়োগখন আৰু কি নামেৰে জনাজাত হৈছিল? যি মাধ্যমিক শিক্ষা আয়োগ আছিল, এই মাধ্যমিক শিক্ষা আয়োগখন আৰু কি নামেৰে জনাজাত হৈছিল? উত্তৰটো চোৱা, মুডালিয়াৰ আয়োগ। হয়, মাধ্যমিক শিক্ষা আয়োগখন আৰু এটা কি নামেৰে জনাজাত হৈছিল? মুডালিয়াৰ আয়োগ নামেৰে জনাজাত হৈছিল। নেক্সট কুৱেশ্যন 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, কোঠাৰী আয়োগে নতুন শিক্ষা গাঁথনিৰ কেনেকুৱা হোৱা উচিত বুলি পৰামৰ্শ দিছিল? উত্তৰটো চোৱা, 10+2+3 শিক্ষা গাঁথনি হোৱা উচিত বুলি কৈছিল। কোনে কৈছিল? কোঠাৰী আয়োগে নতুন শিক্ষা গাঁথনি এনেকুৱা হোৱা বুলি 10+2+3 হোৱা উচিত বুলি পৰামৰ্শ দিছিল।
নেক্সট কুৱেশ্যন 12 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে বিশ্ববিদ্যালয় শিক্ষা আয়োগ নিযুক্তি দিয়া হৈছিল ডেছ চনত যি বিশ্ববিদ্যালয় শিক্ষা আয়োগ আছে সেই আয়োগখন নিযুক্তি দিয়া হৈছিল ডেছ চনত কিমান চনত উত্তৰটো চ 1948 চনত নিযুক্তি দিয়া হৈছিল কি দিয়া হৈছিল বিশ্ববিদ্যালয়ৰ শিক্ষা আয়োগখন নিযুক্তি দিয়া হৈছিল নেক্সট কুৱেশ্যন 13 নম্বৰ কুৱেশ্যন অসমীয়াত CABE মানে শিক্ষাৰ কেন্দ্ৰীয় ডেছ পৰিষদ হয় অসমীয়াত CABE মানে শিক্ষাৰ কেন্দ্ৰীয় ডেছ পৰিষদ কি পৰিষদ উপদেষ্টা পৰিষদ বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 14 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কোঠাৰী আয়োগ কোন চনত গঠন কৰা হৈছিল উত্তৰটো চ 1964 চনৰ 14 জুলাই তাৰিখে কোঠাৰী আয়োগ গঠন কৰা হৈছিল ইয়াতে ডেটটো দিয়া আছে বুজি পালা নেক্সট কুৱেশ্যন 15 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আছিল অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয় মানে ওপেন ইউনিভাৰ্চিটি খনৰ নাম কি আছিল উত্তৰটো চ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অসম কি নাম আছিল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অসম নেক্সট কুৱেশ্যন 16 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি ক'ত হৈছিল উত্তৰটো চ 1969 চনত ইংলেণ্ডত 1969 চনৰ ইংলেণ্ডত মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি হৈছিল বুজি পালা নেক্সট কুৱেশ্যন 17 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 10+2+3 সূত্ৰটো মাধ্যমত শিক্ষা বিকাশ সাধন কৰাৰ পৰামৰ্শ দিয়া আয়োগখন কি যি 10+2+3 এই সূত্ৰটো মাধ্যমত শিক্ষাৰ বিকাশ সাধন কৰা পৰামৰ্শ দিয়া আয়োগখন কি আছিল আয়োগখন আছিল কি কোঠাৰী আয়োগে এই পৰামৰ্শটো দিছিল যে 10+2+3 বুজি পালা নেক্সট কুৱেশ্যন 18 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 1964 চনৰ পৰা 66 চনৰ শিক্ষা আয়োগৰ সভাপতি কোন আছিল উত্তৰটো চোৱা ডক্টৰ DS কোঠাৰী আছিল যে 1964 পৰা 66 চনৰ শিক্ষা আয়োগৰ সভাপতি কোন আছিল ডক্টৰ DS কোঠাৰী আছিল বুজি পালা নেক্সট কুৱেশ্যন 19 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কোঠাৰী আয়োগৰ অধ্যক্ষ কোন আছিল আৰু ইয়াৰ সদস্য কেইজন আছিল উত্তৰটো চোৱা অধ্যক্ষ আছিল DS কোঠাৰী আৰু সদস্য আছিল কিমান 14 জন কোঠাৰী আয়োগৰ অধ্যক্ষ আছিল DS কোঠাৰী আৰু ইয়াৰ সদস্য আছিল কিমান 14 জন নেক্সট কুৱেশ্যন 20 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ইংলেণ্ডৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ত প্ৰথম আচাৰ্য আৰু উপাচাৰ্য কোন আছিল হয় ইংলেণ্ডৰ যি প্ৰথম মুক্ত বিশ্ববিদ্যালয় আছিল সেই তাৰ প্ৰথম আচাৰ্য আৰু উপাচাৰ্য কোন আছিল উত্তৰটো চোৱা প্ৰথম আচাৰ্য আছিল কোন আছিল আচাৰ্য লৰ্ড ক্ৰাউমাৰ আৰু প্ৰথম উপাচাৰ্য আছিল ছাৰ ৱাল্টাৰ পেৰী বুজি পালা নেক্সট কুৱেশ্যন 21 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনত অধ্যায় সংখ্যা কেইটা মাধ্যমিক শিক্ষা আয়োগৰ যি প্ৰতিবেদন আছিল তাৰ অধ্যায় সংখ্যা কেইটা আছিল উত্তৰটো চ 15টা আছিল 15টা অধ্যায় সংখ্যা আছিল নেক্সট কুৱেশ্যন 22 নম্বৰ কুৱেশ্যন কিমান চনত কোঠাৰী আয়োগ উদ্বোধন হৈছিল উত্তৰটো চোৱা 1964 চনৰ 2 অক্টোবৰত উদ্বোধন কৰা হৈছিল নেক্সট কুৱেশ্যন 23 নম্বৰ কুৱেশ্যন মাধ্যমিক শিক্ষা আয়োগে নিৰ্ধাৰণ কৰা শিক্ষাৰ লক্ষণবোৰ কি আছিল যি মাধ্যমিক শিক্ষা আয়োগ আছিল সেই মাধ্যমিক শিক্ষা আয়োগে নিৰ্ধাৰণ কৰা শিক্ষাৰ লক্ষ্যবোৰ কি আছিল লিখা উত্তৰটো চোৱা মাধ্যমিক শিক্ষা আয়োগে নিৰ্ধাৰণ কৰা শিক্ষাৰ লক্ষণ হল 5টা কেইটা লক্ষণ আছিল লক্ষ্য কেইটা লক্ষ্য আছিল 5টা লক্ষ্য আছিল সেই কেইটা হল নম্বৰ ব্যক্তিত্বপূৰ্ণ বিকাশ সাধন হয় প্ৰথমটো হল ব্যক্তিত্বপূৰ্ণ বিকাশ সাধন কৰা নেক্সটটো নেতৃত্বৰ প্ৰশিক্ষণ কৰা নেক্সটটো চৰিত্ৰ গঠনৰ শিক্ষা আৰু নম্বৰটো বৃত্তিমূলক দক্ষতাৰ বাবে শিক্ষা তো এই 5টা আছিল কি আছিল মাধ্যমিক শিক্ষা আয়োগৰ লক্ষ্য নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 24 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কোঠাৰী আয়োগৰ প্ৰতিবেদনখন কিমানটা পৃষ্ঠাৰ আছিল যে কোঠাৰী আয়োগৰ প্ৰতিবেদনখন আছিল সেই প্ৰতিবেদনখন কিমানটা পৃষ্ঠাৰ আছিল উত্তৰটো চ 700 পৃষ্ঠাৰ আছিল
কিমানটা 700 পৃষ্ঠাৰ আছিল যি প্ৰতিবেদনখন আছিল ওকে নেক্সট কুৱেশ্যন 25 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ সভাপতি আছিল ডেছ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ সভাপতি কোন আছিল উত্তৰটো চ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল বিশ্ববিদ্যালয়ৰ শিক্ষা আয়োগৰ সভাপতি আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কুৱেশ্যন 26 নম্বৰ কুৱেশ্যনটো 10+2+3 শিক্ষা গাঁথনিৰ পৰামৰ্শ আগবঢ়োৱা শিক্ষা আয়োগখনৰ নাম কি আমি সকলোৱে জানো কোঠাৰী আয়োগে 10+2+3 এই শিক্ষাৰ গাঁথনিৰ পৰামৰ্শটো আগবঢ়াইছিল নেক্সট কুৱেশ্যন 27 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে মোডালিয়াৰ আয়োগ কোন চনত গঠিত হৈছিল যি মোডালিয়াৰ আয়োগটো আছিল হেতু কোন চনত গঠিত হৈছিল উত্তৰটো চাও 1952 চনত মোডালিয়াৰ আয়োগ গঠিত হৈছিল নেক্সট কুৱেশ্যন 28 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 1964 পৰা 66 চনৰ শিক্ষা আয়োগখন কি নামেৰে পৰিচিত উত্তৰটো চাওক কোঠাৰী আয়োগ নামেৰে পৰিচিত বুজি পালা নেক্সট কুৱেশ্যন 29 নম্বৰ কুৱেশ্যন 1964 চনৰ পৰা 66 চনৰ শিক্ষা আয়োগৰ সভাপতি কোন আছিল আমি সকলোৱে জানো উত্তৰটো হ'ল ডক্টৰ ডি কোঠাৰী নেক্সট কুৱেশ্যন 30 নম্বৰ কুৱেশ্যনটো অসমৰ প্ৰথমখন মাধ্যমিক স্কুলৰ নাম কি আছিল অসমৰ প্ৰথমখন মাধ্যমিক স্কুলৰ নাম কি আছিল উত্তৰটো চ গুৱাহাটী সেমিনাৰী স্কুল বুজি পালা নেক্সট কুৱেশ্যন 31 নম্বৰ কুৱেশ্যন 1983 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পৰামৰ্শ আগবঢ়োৱা কোনখন আঁচনিয়ে প্ৰাথমিক শিক্ষাৰ গুণগত মানদণ্ডৰ বিকাশত গুৰুত্ব দিছিল উত্তৰটো কি হ'ব আমাৰ অপাৰেশ্যন ব্লেকবোৰ্ড যি 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পৰামৰ্শ আগবঢ়োৱা কোনখন আঁচনিয়ে প্ৰাথমিক শিক্ষাৰ গুণগত মানদণ্ডৰ বিকাশৰ গুৰুত্ব দিছিল কোনে অপাৰেশ্যন ব্লেকবোৰ্ডে বুজি পালা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই